অৱগত কৰাৰ বাবে চেষ্টা চলাই আহিছে অবিৰতভাৱে। ফলত আজি চৰম পৰ্যায় গৈ পেলাই পাইছে যে নিটৰ এটা ইমান ডাঙৰ স্কেম, য'ত বিজেপিকে ধৰি বিভিন্ন পলিটিকেল পাৰ্টি আৰু বিভিন্ন নেক্সাৰ তেওঁলোকে কেনেকৈ পুনৰবাৰ আকৌ কোচিং লৈ পেলাই পৰীক্ষাত অৱতীৰ্ণ হ'ব, এইটো ভাৰসাম্য হেৰুৱা ছাত্ৰ ছাত্ৰীক কেনেকৈ তেওঁলোকে আশ্বস্ত কৰিব লাগে, এইটো আছিলে চিন্তা কৰি। নিটৰ কেলেংকাৰীৰ পিছতে নেটৰ পৰীক্ষা বাতিল হ'ল। গতিকে এই কেলেংকাৰীৰ বিভিন্ন ধৰণৰ তদন্ত চলি আছে বুলি ইতিমধ্যে ঘোষণা কৰিছে। কিন্তু যিটো সংস্থাই এই পৰীক্ষাবিলাক কণ্ডাক্ট কৰি আছিলে NTA নেশ্যনেল টেষ্টিং এজেঞ্চি বিভিন্ন তথ্য পোহৰলৈ আহিছে, যিবিলাক কথা আমি ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন SFI যোৱা সময়ছোৱাত কৈ আহিছিলোঁ যে বিভিন্ন পৰীক্ষা নিটৰ পৰীক্ষাৰ সময়তে তেওঁলোকে বিভিন্ন বিসংগতি কৰি পৰীক্ষা অনুষ্ঠিত কৰি আছিলে। যোৱা বছৰৰ ঘটনা যে যোৱা বছৰ তেওঁলোকে পৰীক্ষাৰ প্ৰশ্নকাকত ভুলকৈ আহিছিলে, পৰীক্ষাৰ প্ৰশ্নকাকত ক'ৰবাত গৈ পোৱা নাছিলে কিবা চেণ্টাৰত। গতিকে এই বিসংগতিবিলাক দাঙি ধৰাৰ পিছতো তেওঁলোকে এই বছৰ এটা ভয়ানক কাণ্ড হৈ গ'ল, আৰু এই ভয়ানক কাণ্ডৰ আমি পোহৰলৈ আহিবলৈ দেখা পাইছোঁ যে NTAৰ ষ্টাফ যিখিনি দৰকাৰ সেই ষ্টাফ তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণৰ ষ্টাফ তেওঁলোকৰ নাই। কাৰণ দ্বিতীয় কথা, ধৰ্মেন্দ্ৰ প্ৰধানে যোৱা সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ নীৰৱতা অৱলম্বন কৰিছে। যেতিয়া নিটৰ কেলেংকাৰী পোহৰলৈ আহিছে তেতিয়াহে তেওঁ মাত মাতিছে। এজন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হৈ তেওঁ যি দায়িত্ব ল'ব লাগিছিলে যে ছাত্ৰ ছাত্ৰীসকলে যি পৰীক্ষা দিছে, এই পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলৰ যিটো মানসিক এটা কষ্ট হৈছে যে তেওঁলোকে ইমান দিন প্ৰিপাৰেশ্যন কৰি এটা পৰীক্ষাত অৱতীৰ্ণ হৈছে, এই পৰীক্ষাটোত যে খেলি মেলি হৈছে, তেওঁলোকৰ এটা মানসিক অৱস্থাটো কেনেকুৱা হৈ আছে, তেওঁলোকক মানসিকভাৱে আশ্বস্ত কৰাৰ আচলতে দায়িত্ব আছিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ। কিন্তু যোৱা সময়ত আমি দেখিবলৈ পাইছোঁ এই দায়িত্ব তেওঁ পালন কৰিবলৈ অপাৰগ হৈছে, তেওঁলোকে কৰা নাই। আৰু সেইকাৰণে আমি ভাবোঁ যে ইমান ডাঙৰ এটা কেলেংকাৰী আঁৰত তেওঁৱে প্ৰথমতে দায়িত্ব স্বীকাৰ কৰি পেলাই হি শ্বুড ষ্টেপ ডাউন, হি মাষ্ট ৰিজাইন, পদত্যাগ কৰক ধৰ্মেন্দ্ৰ প্ৰধানে। এইটো আমাৰ আজি দাবী। আৰু এই আন্দোলন, আজি এই কাৰ্যসূচী কেৱল ইয়াতে গুৱাহাটীতে নহয়, ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যতে হৈছে। আৰু অসমৰো জিলা সদৰে সদৰে এই কাৰ্যসূচী আমি লৈছোঁ যে এডুকেশ্যন মিনিষ্টাৰ মাষ্ট ৰিজাইন। আৰু এই NTA নেশ্যনেল টেষ্টিং এজেঞ্চি যিটো সংস্থাই আজি ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ অমানিশা নমাই আনিছে, বিভিন্ন সময়ত পৰীক্ষাবিলাক বিসংগতি নোহোৱাকৈ পাতিব পৰা নাই, এই NTAক বৰ্জন কৰিব লাগে। এই NTAৰ জাগাত তেওঁলোকে ঠিক কৰি পেলাই কেনেকৈ পৰীক্ষাবিলাক সুচাৰুৰূপে পাতিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মূলতঃ এই দুটা দাবী লৈ পেলাই আজি এই কাৰ্যসূচী অনুষ্ঠিত হৈছে।